নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি আমাৰ এটা ক্লিয়াৰৰ মেচিন আহিছে আৰু ইয়াক আনবক্সিং কৰিম এতিয়া। আৰু আপোনালোকক দেখুৱাই দিম মেচিনটো ডাম্পিং ফেটাৰ কিমান আছে, কি আছে, 2 ohmছত কিমান দিয়ে, 4 ohmছত কিমান দিয়ে, চব জনাই আছে আপোনালোকক। চ' বলক প্ৰথমতে আনবক্সিং কৰি লওঁ। ভাই এতিয়া আনবক্সিং কৰি দিম হা। আৰু মেচিনটো বৰ্তমান আনবক্সিং কৰি আছোঁ। এইটো মেচিনটো পুৰা ফুল পেকিঙত আহিছে। ৰাখি দিয়া ভাইটি। আৰু ইয়াৰ মেনু কাৰ্ড কিবা কিবি আছে, চ' মই জনাই আছোঁ। আৰু ইয়াৰ এইটো পাৱাৰ কেবল আমাৰ এইটোৰ পৰা আনবক্সিং কৰি আছোঁ মেচিনটো। পুৰা হালকা আছে মেচিন। আৰু ইয়াৰ ফ্ৰণ্ট চাইড ৰাখি দে। এইটো মেচিনৰ ফ্ৰণ্ট চাইড, দুটা ভলিউম, 2 চেনেল আৰু এইটো পাৱাৰ বুটাম। ইপিনে ক্লিয়াৰনেছ আৰু ইপিনে লগোটো আছে ধুনীয়াকৈ। আৰু ইয়াত ডিজিটেল ডিছপ্লে পাব আপোনালোকে, ডিজিটেল ধুনীয়াকৈ দেখাব। কয় বেক চাইডটো আৰু আপোনালোকক বেক পেনেল দেখাই দি আছোঁ। ডাবল পাংখা আছে আৰু ইপিনে আপোনাৰ কানেকশ্যন কেবল আৰু স্পিকনৰ চিষ্টেমো আছে, তাৰ লগালে তাৰ চিষ্টেমো আছে, ডাটা কেবল এক্সট্ৰা। ইয়াৰ পাৱাৰ কেবলটো আৰু পাৱাৰ কেবলটো ক'ত আছে, এইটো ইয়াৰ পাৱাৰ কেবল। লগাই দিয়া ভাইটি, পাৱাৰ কেবলটো লগাই দেখাই দিয়া ধুনীয়াকৈ। আৰু পাৱাৰ কেবল তাত লাগি গ'ল ইমানখিনি। আৰু এতিয়া বৰ্তমান অন কৰিম, অন কৰি পেলাই ডাঙৰ বৰ্ড লগোৱা আছে তাত। আৰু ইয়াত আমি এতিয়া বৰ্তমান বাহিৰত পপ 1200 ৱাটৰ দুটা ওলাই ৰাখিছোঁ পপৰ। ইয়াত আমি পপৰ দুটা 1200 লগাই দিছোঁ, দুই চাইডে লগাই দিম ইয়াত। ইয়াত 2 ohmছত, এইটো মেচিন 2 ohmছত দিয়ে আপোনাৰ 1100। 2 ohmছত 1900 দিয়ে, আৰু 4 ohmছত দিয়ে 1500, আৰু 2 ohmছত দিয়ে 1100। MC অভাৰ কিবা হৈছে। 8 ohmছত 1100 দিয়ে। আৰু বৰ্তমান মেচিন অন কৰি আছে। ৰিচেটৰ এটা বুটামো আছে ইয়াত। ৰখি গ'ল। বেয়া আৰ্থিং মাৰিলে অ', ইমান বেয়াকৈ আৰ্থিং মাৰিলে মোবাইল হাতৰ পৰা পৰি গৈছে। ৰখি গ'লতো, অন হোৱাই নাই। আৰু মেচিনটোৰ বিষয়ে অলপমান কৈ দি আছোঁ। এইটো মেচিন আপোনাৰ 8 ohmছত 1100 দিয়ে, আৰু 4 ohmছত 1500 দিয়ে, আৰু 2 ohmছত 1900 দিয়ে আউটপুট। এইটো দোকানত লৈ যাব লাগিব। এই মানুহ আছে, লৈ গ'লে হৈ গ'ল। এতিয়া বৰ্তমান মই মেচিনটো চেক কৰি আপোনালোকক শুনাই দেখাই দি আছোঁ। অন কৰা। এইটো মেচিন অন হৈ গ'ল আমাৰ, পাংখা চলি গ'ল। বৰ্তমান কানেকশ্যন কৰিছোঁ পুৰা ধুনীয়াকৈ মেচিনৰ লগত। আৰু এইপিনে আৰু পপ লগাই দিছোঁ 1200 দুটা। যিহেতু 4000 ৱাটৰ দিয়া আছে, 4000 ৱাট মেচিন দিয়া আছে। 4 ohmছত আপোনাৰ 1500কৈ দিয়ে, তাৰ কাৰণে দুটা পপ লগাই দিছোঁ 4 ohmছত 1500 দিয়াৰ কাৰণে। মানে আমাৰ Yamaha 32 মিক্সাৰ লাইকে লগা।
মেচিনটো চেক কৰি হৈ গ'ল, আকৌ সোমাইলোঁ কাৰ্টুনৰ ভিতৰত। বিটকেছ অহা নাই, কভাৰ বনোৱা নাই, কভাৰ বনাইছে ধুনীয়াকৈ ৰাখিম চিল কৰি। ত' ভিডিঅ'টো সৰুকৈ বনালোঁ, ইমানখিনি আছিল ভিডিঅ'টো। আৰু যদি মেচিনটোৰ বিষয়ে আৰু কিবা জানিব লগা থাকে কমেণ্ট কৰি জনাব আপোনালোকে। ত' আজিলৈ বাই বাই। আৰু কিবা জানিব লগা হ'লে কমেণ্ট কৰিব, মই কৈ দিম মেচিনটো কেনেকুৱা কি কণ্ডিশ্যন। আৰু এটামান প্ৰগ্ৰেম চলাই লোৱাৰ পাছতে মেচিনটোৰ বিষয়ে ভালকৈ ক'ব পাৰিম, কাৰণ জাষ্ট আজি চেকহে কৰা হৈছে মেচিনটো। এতিয়া ভালকৈ এটা প্ৰগ্ৰাম কৰিম, তাৰপাছত জনাম আপোনালোকক যে মেচিনটো কেনেকুৱা পাইছোঁ, কি হৈছে।